আজি প্ৰায় 12 বছৰ হ'ল এইটো ৰাস্তাৰ কোনো কাম কৰা নাই। এবাৰ কৰি 3বাৰ বিভাগৰ পৰা আমি চেংচন আনিলোঁ, কিন্তু চেংচনটো কাটি দিয়ে, কাম কৰিবলৈ নিদিয়ে। আজি চাওক কিমান দিন হ'ল, মানুহ কিমান অসুবিধাত পৰিছে। মতা মাইকী মানুহ, বয়সস্থ মানুহবিলাক নমাজ পঢ়িব যায়, কোনোবাই স্কুলত যায়, তাতো কেনেকুৱা অসুবিধাত পৰিছে, পৰি যায়। বৰষুণ দিছে, পানী জমা হৈ যায় আৰু গাঁটাগাঁটি হৈ গৈছে। কোনো ৰাস্তাত যাবলৈ মানে কোনো সুবিধা নাই, ছাইডত কোনো ছাইড বাম নাই, একো নাই। গতিকে কোনো ধৰণৰ যাবলৈ মানে হেৰিয়ে নাই, কোনো যাবৰ কাৰণে কোনো ৰাস্তাই নাই। গোটেই ৰাস্তা ভাঙি জৰ্জীৰ্ণ হৈ গৈছে। আজি প্ৰায় 10-12 বছৰ হ'ল। AGP দিনত নুৰুল হুছেইন দেৱে এই PWDটো বনাই দিছিল আৰু তেওঁ মানে পকীকৰণ কৰিছিল। তেতিয়াৰ পৰা কোনো চৰকাৰে এতিয়ালৈ কাম কৰা নাই। কৰিম বুলি ভোটবিলাক লৈ যায়, কিন্তু কাম নকৰে। আৰু আজি 10 বছৰ কাল মই ভোটৰ সভাপতি কৰিলোঁ BJP, ভাৰতীয় জনতা পাৰ্টি, মই এটা সক্ৰিয় সদস্য। কিন্তু আজিৰ তাৰিখলৈকে মই ৰাইজক একো আনি দিব নোৱাৰিলোঁ ৱাৰ্ডত। আৰু ৱাৰ্ডত সদায় মোক কয় যে ৰাস্তাটোৰ কাৰণে অলপ কাম কৰি দিব নোৱাৰিলে, আমি তোমালোকৰ হৈ আছোঁ, তোমাৰ হৈ আছোঁ। ঠিক তেনেদৰে মোৰ দুৰ্ভগীয়া কপাল, মানে ক'বলগীয়াত পৰিছোঁ মই, দুখৰ বিষয়। কিন্তু আজি ৰাস্তাটো এই অৱস্থা, কিমানখিনি অসুবিধা হৈছে। গাড়ী মটৰ যোৱাত অসুবিধা, গাড়ী মটৰ পৰি যায়, ল'ৰা ছোৱালী পিলপিলি গাড়ীও পৰি গৈছে, ল'ৰা ছোৱালী স্কুলক লৈ কেনে কিমান জৰ্জীৰ্ণ হৈ গৈছে। ৰাস্তাটো কোনো কাম নকৰে। এবাৰ 2বাৰ কৰি 3বাৰ ৰাস্তাটো চেংচন আনিলে, কিন্তু কাটি দিয়ে, ৰাস্তাটো কৰি নিদিয়ে। গতিকে এইটোৱে দুৰৱস্থা ৰাইজৰ। আপোনালোকৰ ওচৰত যথাৰ্থে জনালোঁ যে এই ৰাস্তাটো যাতে আমাৰ ভাল কৰি দিয়ে ৰাইজৰ। আমি এতিয়া কাৰ ওপৰত প্ৰতিবাদ কৰিম? বিধায়কৰ ওপৰত কৰিম, যিহেতু সুমন হৰিপ্ৰিয়া আমাৰ বিধায়ক, তেওঁৰ ওপৰতে আমি মানে এই বস্তুটো আমি কৰি দিম। আৰু বিভাগীয় কৰ্তৃপক্ষ এতিয়া এটা ৰাস্তাটো আমাৰ ক্লিয়াৰ কৰি দিব, ভাল কৰি দিব লাগে। ৰাস্তাত য'ত যিখিনি বেয়া হৈ আছে সেইখিনি ক্লিয়াৰ দিলে আমি নথৈ আনন্দিত হ'ম।